এইটো আম লেঙেৰা আম সেইটো এনেকুৱা তাৰপিছত কি ক'লে এইটো হেৰি আম মানে ডাবল মিনিঙত কথাটো ক'লে আমাৰ ছোৱালীজনী আছিলে বাহিৰৰ আম ডাঙৰ এই অসমৰ আম সৰু মানে স্বয়ং আৰু সেই ফল বেপাৰীজনৰ মাজত যিখন কাজিয়া হৈছিলে তো সেই কাজিয়াখন কি হয় কেনেকেনো উদ্ভৱ হ'বলৈ পালে কিহৰ বাবে উদ্ভৱ হ'ল বা কি কাৰণে হ'ল তো আমি এই ভিডিঅ'টোত বৰ্তমান এতিয়া জানিব চেষ্টা কৰিম আৰু আপোনালোকে এই কল ৰেকৰ্ডিংটো শুনকচোন এই কল ৰেকৰ্ডিংটো হ'ল ৰাব্বানী স্বয়মৰ মেনেজাৰজনৰ সেই সময়ত তেখেতে উপস্থিত আছিল আৰু সেই কাজিয়াখন কিহৰ বাবে উদ্ভৱ হ'ল তেখেতে নিজ মুখেৰে ক'ব আৰু বৰ্তমান আমি এই কল ৰেকৰ্ডিংটো শুনো আহক আৰু এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব বৰ্তমানতো আমি বহুত শুনি আছোঁ যে ৰাব্বানী স্বয়মে এনেকৈ কৰিলে তেনেকৈ কৰিলে ঠিক আছে তো কাজিয়াখন কিহৰ পৰা হ'ব পালে সেইটো হৈছে মেইন ৰহস্য গতিকে আমি এই কাজিয়াখনৰ মেইন ৰহস্যটো শুনো যে কিহৰ পৰা উদ্ভৱ হ'বলৈ পালে তেতিয়া আপোনালোকে গম পাব যে ভুল কাৰ বা কি কাৰণে হ'ল ঠিক আছে আহক আমি বেছি দেৰি নকৰি এই ভিডিঅ'টো শেষলৈকে চাওঁ কথাখিনি হৈছে কি আমি ৰাতিপুৱা আমাৰ গানৰ শ্বুটিং আছিলে ঠিক আছে তো আমি ব্ৰেকফাষ্ট কৰিবলৈ কিছুমান ব্ৰিজৰ তলত ৰখিলো ঠিক আছে আমি 4-5জন আছিলো মোৰ লগত এজনী ছোৱালী আছিলো তো ব্ৰেকফাষ্টটো কৰাৰ পিছত ব্ৰেকফাষ্টটো কৰিলো ব্ৰেকফাষ্টটো কৰি বাহিৰত ওলাইছো তাৰপিছত আমাৰ দাদা মানে হেৰি কৰে ৰাব্বানী স্বয়ম তেখেতে গ'লে ফ্ৰুটছ ললো কিবা ফ্ৰুটছ খাবা নেকি লৈ লোৱা তো তাতে গ'লি তাতে মই গ'লো লগত দুজন আছো তাৰপিছত সুধিছে দাদা আম কেনেকুৱা কৈছে আমটো ভাল লাগিছে কেনেকুৱা আম তাৰপিছত এইটো আম লেঙেৰা আম সেইটো এনেকুৱা তাৰপিছত কি ক'লে এইটো হেৰি আম মানে ডাবল মিনিঙত কথাটো ক'লে আমাৰ ছোৱালীজনী আছিলে বাহিৰৰ আম ডাঙৰ এই অসমৰ আম সৰু মানে ডাবল ফলৰ দোকানীটোৱে হা ডাবল মিনিঙত ক'লে সেইটো কথাটো মানে খং উঠিল ভণ্টিৰ নিচিনা ছোৱালী এজনী আমাৰ লগত আছে এনেকে কথা ক'লেতো খং উঠিবই নিশ্চয় কথাটো বুজিছে নাই তো মিনিঙত কথাটো ক'লে তাৰপিছত ৰাবানী খং উঠিল সি মানে ৰাবানী ক'লে জুৰি কথা ক'লে তাৰপিছত কটাৰীটো ফলৰ দোকানীৰ হাতত আছিলে ঠিক আছে তো ৰাবানী মানে লাট মাৰিম বুলি ক'লে মই ৰাবানীক ধৰিছো কৈছো নহয় ৰ'বা আছে কৰিব নালাগে তাৰপিছত মানুহটো মাৰিব আহি আছে তো তাৰ হাতৰ পৰা কটাৰীটো লৈ ৰাবানীয়ে এৰাইছে তাৰপিছত তাৰ পৰা কটাৰীটো লৈ মাৰু এটা লগাইছে সি কটাৰীটো ক'ৰবাত পেলাই দিছে হা কটাৰী কোনো কাহিনী নাই তাতে ফলৰ দোকানীৰ হাততে আছিলে এইটো আৰু এইটো আমাৰ হাতত কটাৰী কিয় থাকিব ফলৰ দোকানীৰ হাততে থাকিব নিশ্চয় কাৰণ তাৰ হাততে আছিলে তো সেই বস্তুটো এনেকুৱা সেইটো লৈ তাৰপিছত সি আৰু চিঞৰিলে তাৰ ভাইটি কোন নাজানো তো সি ল'ৰাটো আহি সি একো সোধা নাই হেৰি কৰা নাই ডাইৰেক্ট এটেক কৰিছে বুজিছে নে এটেক কৰাৰ পিছত মই মানে চবক চেক কৰি আছো বচাই আছো মই বুজাই আছো চব সৰু কাজিয়া মানে হেৰি কৰিব নালাগে তোমালোকে নকৰিবা বুলি কৈ আছো কথাটো বুজিছে নাই তো তেনেকে আৰু মানুহ আহিছে মানে 20-30জন মানুহ বহুত মানুহ হৈ গ'ল তাতে তো চবে জাকে তাকে এনেকৈ মাৰিছো মই ৰাবানী কৈছো তাৰপিছত ৰাবানী গাড়ীত বহিছে মই চবক কৈছো গাড়ীত বলা হেৰি কৰিব নালাগে তাৰপিছত পজিশ্যন দেখা নাই মানে বহুত মানুহ চবে জাকে তাকে মাৰি আছে নিকু বুলি আছে নিকু নামৰ ল'ৰাটো তাকো মাৰিছে তাৰপিছত মই তাক বচাব গলো তাৰপিছত এইফালে দেখিছো আকৌ ৰাবানী গাড়ীত আহি ঘুচা মাৰি আছে তাৰপিছত ৰাবানী গাড়ীটো উঠাই গলো তাৰপিছত গাড়ীটো ওলাই হয় তাৰপিছত গাড়ীটো ওলাই ৰাবানীয়ে পলাই গৈছে গোটেই কেইজন মানুহ আমি তাৰপিছত উপায় নাপায় চবে মানে পলাব লগাইছে পলাব লাগিব 30-40জন মানুহ তাতে থাকিব তাৰে কেইজনমান মানুহ ধাম ধুম মাৰি আছে কোনে কাক মাৰি আছে গমেই নাপায় আৰু দুটামান ল'ৰা ভালকে হেৰি যিকেইটা আপুনি দেখিছো ফলৰ দোকানীটো এজনে মাতিছিল হা এই বস্তুটোৱে মানে এইটোৱে ডাবল মিনিঙৰ কথাটো ক'লে যে অসমৰ লেঙেৰা আম সৰু বাহিৰৰ মানে লেঙেৰা আম ডাঙৰ মানে ছোৱালীজনী চাই মিনিংছত ক'লে সেই বস্তুটো খং উঠিল বুজিছেনে সেই খং উঠাৰ কাৰণে কাজিয়াটো লাগিলে গম পাইছো কথাটো বুজিছে